যোৰহাটৰ আতিলা গাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্মোৎসৱ উদযাপন। সমগ্ৰ অসমৰ লগতে যোৰহাটতো জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্মোৎসৱ উদযাপন কৰা হৈছে। এই উপলক্ষে যোৰহাটৰ আতিলা গাঁৱৰ শ্ৰীমন্ত শংকৰ কৃষ্টি মন্দিৰৰ উদ্যোগত শ্ৰীমন্ত শংকৰ কৃষ্টি মন্দিৰত তিনিদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্মোৎসৱ উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱা উষা কীৰ্তন, নাম প্ৰসংগ আৰু ভাগৱত প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছতে ভাগৱতসহ শোভাযাত্ৰা উলিওৱা হয়। জন্মোৎসৱ উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা কুইজ, নামঘোষা পাঠ আদিও অনুষ্ঠিত হ'ব। অন্যহাতে নেহা বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তিলাভ নামৰ ভাওনাখনি প্ৰদৰ্শন কৰা হ'ব। কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু। পৰম গুৰুজনৰ আজি ৫৭৭তম জন্মোৎসৱ উপলক্ষে আমি আজি সবাকে বৈষ্ণৱবৃন্দক সেৱা জনাইছোঁ। আৰু আমি ইতিমধ্যে মোৰ নিজৰ আপোন গাঁওখন আতিলা গাঁৱৰ ভাগৱত ভ্ৰমণ চলি আছে। ৰাইজৰ লগতে আমিও এপাক মাৰিছোঁ। শৰাইবিলাক ৰাস্তাত দিছে। এই পথৰ পৰা লোৱা শৰাই গ্ৰহণ কৰা দেখা পাইছোঁ। ইয়াৰ পৰা এটাই বুজি পাইছে যে গুৰুজনাই আমাৰ মাজত যি মানসিক আৰু আত্মিক আদান প্ৰদান কৰাই থৈ গৈছিল সেয়া এতিয়াও বাহাল আছে আৰু যুগ যুগান্ত থকালৈকে বাহাল থাকিব। শ্ৰীমন্ত শংকৰদেৱ অসমত মহাপুৰুষ জনাৰ পিছত ভূপেন হাজৰিকাৰ জন্ম হৈছিল। আমি ব্যক্তিগতভাৱে তেখেতক লগ পাইছিলোঁ। ইয়াৰ পিছতে অসমৰ ৰাইজে ক'ব বিচাৰে তৃতীয়জন ব্যক্তি জুবিন গাৰ্গ আছিল, যিগৰাকী ব্যক্তিকো আমি কাষৰ পৰা লগ পাইছিলোঁ, দেখা পাইছিলোঁ সকলোৱে। গতিকে আমি নিজকে ধন্য মানো। পৰম গুৰুজনাক কেতিয়াও দেখা নাপালোঁ যদিও তেখেতৰ ৰীতি নীতি আচাৰ যিমানখিনি আমাক দি থৈ গৈছে আমি বৈষ্ণৱসকলে তাকে পালন কৰি আছোঁ সাধ্য অনুসাৰে। আৰু আন দুগৰাকী অসমৰ প্ৰাধান্য থকা অসমীয়া ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ, যাৰ যোৱাকালি এখন ঐতিহাসিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ল। আমি তেখেতক দুজনক কাষৰ পৰা লগ পাইছিলোঁ। এই মুহূৰ্তত পুনৰ আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ সবাকে বৈষ্ণৱবৃন্দক, কৃষ্ণ ভকতক কৃষ্ণৰ দৰ্শনত বিশ্বাসী সবাকে আমাৰ তৰফৰ পৰা আমি দুয়োৱে সেৱা জনাইছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অৱ চাউণ্ড। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ চাউণ্ড।